জীৱৰ বৈশিষ্ট্য। জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। লিভিং থিংছ নিড ফুড। জীৱই জীয়াই থাকিবলৈ খাদ্য অপৰিহাৰ্য। পৃথিৱীত যিমানবিলাক জীৱ আছে, এই গোটেইবিলাক জীৱক জীয়াই থাকিবলৈ খাদ্য একেবাৰে নিতান্ত প্ৰয়োজন। খাদ্য অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। দৈনন্দিন কাম কাজবোৰ কৰিবৰ বাবে জীৱক শক্তিৰ প্ৰয়োজন। আমি যে দৈনন্দিন বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰোঁ, এই কাম কাজ কৰোঁতে আমাৰ কি লাগে? শক্তি লাগে। পৃথিৱীত যিমানবিলাক জীৱ আছে, এই গোটেইবিলাক জীৱক দৈনন্দিন কাম কাজ কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হয়। এই শক্তি জীৱই খাদ্যৰ পৰা আহৰণ কৰে। যিমানবিলাক জীৱ আছে, গোটেইবিলাক জীৱই কি কৰে? বিভিন্ন ধৰণৰ খাদ্য বস্তুবিলাক খায়। আৰু এই খাদ্যত কি থাকে? এক ধৰণৰ বিশেষ ধৰণৰ পদাৰ্থ থাকে। এই বিশেষ ধৰণৰ পদাৰ্থবোৰক কি বুলি কোৱা হয়? পুষ্টিকাৰক দ্ৰব্য বা পোষক দ্ৰব্য বুলি কোৱা হয়। খাদ্যত থকা বিভিন্ন পুষ্টিকাৰক দ্ৰব্যবিলাক আছিল কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ। এই বিশেষ ধৰণৰ পদাৰ্থবোৰে কি কৰে? আমাৰ দেহটো কি কৰে? শক্তিশালী আৰু সতেজ কৰি ৰখাত সহায় কৰে। আমাৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। আমাৰ দেহটো কি কৰে? শক্তিশালী আৰু সতেজ কৰি ৰখাত সহায় কৰে। আমাৰ দেহত যদি কেতিয়াবা বেমাৰত বা দুৰ্ঘটনাত আঘাতগ্ৰস্ত হয়, ক্ষতি হয়, সেইখিনি কি কৰে? পূৰণ কৰাত কি কৰে? সহায় কৰে। বিশেষকৈ খাদ্যত থকা কাৰ্বহাইড্ৰেটে কি কৰে? আমাৰ শক্তিৰ যোগান ধৰে। প্ৰাণীবোৰে গছৰ ফল মূল আৰু আন প্ৰাণীবোৰক খাদ্য হিচাপে খায়। যিমানবিলাক প্ৰাণী আছে, এই গোটেইবিলাক প্ৰাণীয়ে কি কৰে? গছৰ বিভিন্ন ধৰণৰ ফল মূল আৰু আন প্ৰাণীবোৰক কি কৰে? খাদ্য হিচাপে খায়। গছে সূৰ্যৰ পোহৰৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। সেউজীয়া উদ্ভিদবোৰে কি কৰে? গছৰ পাতত কি থাকে? অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। গছবিলাক কি কৰে? পাতৰ সহায়ত বায়ুমণ্ডলৰ পৰা কি কৰে? কাৰ্বন ডাই অক্সাইড কি কৰে? পত্ৰৰন্ধ্ৰৰ সহায়ত গ্ৰহণ কৰে আৰু শিপাৰে কি কৰে? পানী কি কৰে? শুহি লয়। শুহি লৈ সূৰ্যৰ পোহৰৰ সহায়ত কি কৰে? বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে কি কৰে? প্ৰস্তুত কৰি লয়। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সালোক সংশ্লেষণ বুলি কোৱা হয়। সকলোবিলাক গছে কি কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত নিজৰ খাদ্য নিজে কি কৰে? প্ৰস্তুত কৰি লয়। জড় বস্তুবোৰে খাদ্য গ্ৰহণ নকৰে। পৃথিৱীত যিমানবিলাক জড় আছে, এই গোটেইবিলাক জড় পদাৰ্থৰ কি নালাগে? খাদ্য নালাগে বা খাদ্য নাখায় বা খাদ্য গ্ৰহণ নকৰে।